হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। বহুত দিনেই হ'ল ভিডিঅ' দিওঁকে দিব পৰা নাছিলোঁ আৰু আজি ফ্ৰেছাৰ্ছ বুলি ভিডিঅ' এটা দিলোঁ আৰু দেখিছেনে কেনেকুৱা প্ৰেক্টিচ কৰি আছোঁ। যিহেতু আমাৰ ৰিহাৰ্চেল আছিলে আৰু যিহেতু ভিডিঅ'বোৰ দিয়া টাইমিং ক'লেও দিব পৰা নাছিলোঁ। বাজনীয়ে আমাৰ কাৰণে ধুনীয়াকৈ কবিতা এটা আবৃত্তি কৰিছে আৰু সেই কবিতাটো নিজেই তেওঁ মানে লিখি লৈছিলে আৰু সঁচাকৈ কবিতাটো এটি লাইনত আমি আমাৰ এই যাত্ৰাৰ গোটেই কাহিনী মানে তাত লুকাই থকা নিচিনাকৈ আছিলে আৰু মানে সঁচাকৈ ভাল লাগিলে। সম্পূৰ্ণ কবিতাটি মনত নাই, কিন্তু কবিতা কিবা এটা হৃদয়ংগম কৰিব পৰা মানে বহুত ধুনীয়া লাগিলে। আৰু চাগে আজিৰ প্ৰগ্ৰামটো বহুতেই ভাল আছিলে। এইফালে দেখিছে বাসকলে গান গাই আছিলে আৰু বাকী যিসকল ছিনিয়ৰ তেওঁলোকে পূৰা চিয়েৰ আপ কৰিছে, এনজয় কৰি আছে আৰু এপ্ৰিচিয়েট কৰিছে বাসকলক। এফালে আমাৰ ক্লাছমেটসকল তেওঁলোকে যিহেতু তেহঁতৰ ট্ৰেডিশ্যনেল মিচিং কমিউনিটিৰ পৰা বিলং কৰে, সেইকাৰণে তেওঁলোকে মিচিং ডান্স কৰিলে। লগতে আমাৰ ছিনিয়ৰসকলেও পূৰা জলবা দেখুৱাই দিছে আৰু পূৰা মজা লাগিছে। এইফালে আমি লাষ্ট উইনাৰসকলে লগত মেমে ৱৰ্ক কৰিছে আৰু সেইদৰে দিনটো পাৰ হৈছে আৰু বাকী বেষ্ট এণ্টাৰটেইনাৰ হিচাপে পালোঁ আৰু আজিলৈ আহিছোঁ দিয়ক, বাই বাই।